প্ৰাক্তন আইপিএছ বিষয়া আনন্দ মিশ্ৰ ডাঙৰীয়া সকলোৰে এটা চিনাকি নাম বা যাৰ নাম শুনিয়েই অপৰাধীৰ বুকু কঁপি উঠিছিল। সেই আনন্দ মিশ্ৰ ডাঙৰীয়া লোকসভা নিৰ্বাচনৰ কেইদিনমানৰ পূৰ্বেই চাকৰিৰ পৰা ৰিজাইন দি অসমৰ পৰা বিহাৰলৈ বুলি গুচি গৈছিল। কিন্তু শুনিবলৈ পোৱা গৈছে আনন্দ মিশ্ৰ ডাঙৰীয়াই পুনৰ আইপিএছ হিচাপে জইন কৰিব, পুনৰ অসমলৈ আহিব। এই কথাটোৰ কিমান দূৰ সঁচা বা আনন্দ মিশ্ৰ ডাঙৰীয়াই পুনৰ অসমলৈ আহি আইপিএছ হিচাপে জইন কৰাটো সম্ভৱ নে অসম্ভৱ, এই ভিডিঅ'টোত আপোনালোকক মই সকলোখিনি কথা কম। এজন চৰকাৰী বিষয়াই চাকৰিৰ পৰা ৰিজাইন দিয়াৰ পাছত পুনৰ সেই চাকৰিটোত আকৌ জইন কৰিব পাৰে নে নোৱাৰে, সবিশেষ জানিবলৈ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই যাওক। অসম মেঘালয় কেডাৰৰ আইপিএছ অফিচাৰ আনন্দ মিশ্ৰ ডাঙৰীয়াক আমি সকলোৱে চিনি পাওঁ। অসমৰ বিভিন্নখন জিলাত এছপি হিচাপে নিযুক্তি হৈ তেওঁ বিভিন্ন ধৰণৰ কাম কৰিলে। বহু এনে ক্ৰাইমৰ পৰা আমাৰ সমাজক মুক্তি দিয়াবলৈ তেওঁ সক্ষম হৈছিল। খুব কম সময়ৰ ভিতৰতে জনপ্ৰিয় হৈ পৰা আনন্দ মিশ্ৰ ডাঙৰীয়াই একাদিক্ৰমে ধুবুৰী, নগাঁও, চৰাইদেউ, লখিমপুৰ এইকেইটা ডিষ্ট্ৰিক্টত তেওঁ নিযুক্তি পাইছিল। প্ৰত্যেকটো ডিষ্ট্ৰিক্টতেই বেলেগ আৰক্ষীয়ে কৰিব নোৱাৰা কিছুমান কাম আনন্দ মিশ্ৰ ডাঙৰীয়াই কৰি দেখুৱাইছিল আৰু যাৰ ফলস্বৰূপে মানুহে তেওঁক আদৰি লৈছিল, তেওঁৰ কামক ভাল পাইছিল, তেওঁ প্ৰশংসা কৰিছিল আৰু খুব কম সময়তে তেওঁ এগৰাকী চেলিব্ৰিটি আইপিএছ বিষয়া হিচাপে মানুহে চিনি পাবলৈ সক্ষম হৈছিল। বহুলোকে আনন্দ মিশ্ৰ ডাঙৰীয়াক সিংহাম অফ আছাম বুলিও সম্বোধন কৰিছিল। ধুবুৰী ডিষ্ট্ৰিক্টত ভূ মাফিয়া, চৰাইদেউ ডিষ্ট্ৰিক্টতো বিভিন্ন ধৰণৰ এনে কাম কৰি গৈছিল। কাৰ আন্দোলনৰ সময়ত বিভিন্ন মানুহক আচলতে এৰেষ্ট কৰি তেওঁ জেললৈ প্ৰেৰণ কৰিছিল। নগাঁও ডিষ্ট্ৰিক্টতো তেওঁ বিভিন্ন ড্ৰাগছ বিৰোধী অভিযান চলাই গ'ল। কিন্তু নগাঁও ডিষ্ট্ৰিক্টত থকা সময়ছোৱাতে কীৰ্তিকমল বৰা নামৰ এজন ছাত্ৰ নেতাক এনকাউণ্টাৰ কৰাৰ পিছত তেখেতৰ জনপ্ৰিয়তা অকণমান হ্ৰাস পাইছিল। কিন্তু এছ.আই. জুমুনি ৰাভাৰ ৰহস্যজনক মৃত্যুৱে লখিমপুৰত উদঙাই দিয়া নকল সোণৰ বজাৰখন নিয়ন্ত্ৰণ কৰিবলৈ তেখেতক পুনৰ লখিমপুৰ ডিষ্ট্ৰিক্টত নিযুক্তি দিয়া হৈছিল। আনন্দ মিশ্ৰ ডাঙৰীয়াই লখিমপুৰ ডিষ্ট্ৰিক্টত ভৰি থোৱাৰ পাছতে বিভিন্ন অপৰাধী আহি নিজে আচলতে শাৰী পাতি আত্মসমৰ্পণ কৰিছিল। পুনৰ অসমৰ ৰাইজে আনন্দ মিশ্ৰ ডাঙৰীয়াক ভাল পাবলৈ আৰম্ভ কৰিছিল। কিন্তু হঠাতে আনন্দ মিশ্ৰ ডাঙৰীয়াৰ এনে এটা সিদ্ধান্ত, যিটো সিদ্ধান্তই সকলোকে হতবাক কৰি তুলিছিল। আনন্দ মিশ্ৰ ডাঙৰীয়াই কৈছিল যে তেওঁ চাকৰিৰ পৰা ৰিজাইন দিব আৰু সেই কথামতেই চাকৰিৰ পৰা ৰিজাইন দি আনন্দ মিশ্ৰ ডাঙৰীয়া অসম এৰি বিহাৰ গুচি গৈছিল। বিহাৰত গৈয়ে তেওঁ বুক্সা সমষ্টিৰ পৰা 2024 লোকসভা নিৰ্বাচন নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল। কিন্তু আনন্দ মিশ্ৰ ডাঙৰীয়াই ভবা মতে নহ'ল। আনন্দ মিশ্ৰ ডাঙৰীয়াই সেই লোকসভা নিৰ্বাচনত জয়ী হ'ব নোৱাৰিলে। তেখেতে মুখ ঠেকেচা খালে। অসমৰ ৰাইজৰ মাজত চেলিব্ৰিটি হৈ পৰা আনন্দ মিশ্ৰ ডাঙৰীয়াই কিন্তু নিজৰ সমষ্টিতে জয়ী হ'ব নোৱাৰিলে। আৰু বৰ্তমান সময়ত এটা খবৰ ওলাইছে যে আনন্দ মিশ্ৰ ডাঙৰীয়াই পুনৰবাৰ আইপিএছ হিচাপে নিজৰ কেৰিয়াৰ আকৌ ষ্টাৰ্ট কৰিব। তেখেতে পুনৰ এই চাকৰিটোত জইন কৰিব আৰু তেখেত পুনৰ অসমলৈ আহিব। এতিয়া এই কথাটো আচলতে কিমান দূৰ সত্য বা আনন্দ মিশ্ৰ ডাঙৰীয়াই পুনৰ এই চাকৰিত জইন কৰিব পৰাটো সম্ভৱ নে অসম্ভৱ, হয়তো আপোনাৰ মনত এই প্ৰশ্নটো নিশ্চয় উদয় হৈছে। এতিয়া কথাটো হ'ল আনন্দ মিশ্ৰ ডাঙৰীয়াই পুনৰ যদি আইপিএছ হিচাপে তেওঁ চাকৰিত জইন কৰিব বিচাৰে, এয়া সম্ভৱ। একেবাৰে অসম্ভৱ বুলিও ক'ব নোৱাৰি বা ইমান সহজো নহয়। কোৱা হয় যে বিশেষ পদবীত থকা কিছুমান চৰকাৰী বিষয়াই যদি কিবা কাৰণত ৰিজাইন দিয়ে, চাকৰিৰ পৰা অৱসৰ লয়, তাৰ পাছত যদি তেওঁ পুনৰ আকৌ সেই চাকৰিত জইন কৰিব বিচাৰে, এয়া আচলতে কেন্দ্ৰীয় চৰকাৰৰ বিশেষ অনুমতি লাভ কৰিলে এয়া সম্ভৱ হয়। কিন্তু ইয়াৰ সময়সীমা এটা আছে, যিটো সময়সীমা হৈছে প্ৰায় 90 দিন। 90 দিনৰ ভিতৰত যদি এজন চৰকাৰী বিষয়াই ৰিজাইন দি পুনৰ চাকৰিত জইন কৰিব বিচাৰে আৰু কেন্দ্ৰীয় চৰকাৰে যদি ইয়াৰ অনুমতি প্ৰদান কৰে, এয়া সম্ভৱ হয়। কিন্তু ইমান সহজ নহয়। বহু কথা ইয়াত আহি পৰে, বহু কথা চালি জাৰি চাই কেন্দ্ৰীয় চৰকাৰে বিশেষ অনুমতি প্ৰদান কৰিব লাগিব, যাৰ ফলস্বৰূপে তেখেতে পুনৰ আইপিএছ হিচাপে জইন কৰিব পাৰিব। এতিয়া কথাটো হ'ল, বহু ক্ষেত্ৰত দেখা যায় যে এই 90 দিন যি সময়সীমা নিৰ্ধাৰণ কৰা আছে, যে 90 দিনৰ ভিতৰত কোনোবাই যদি চাকৰিৰ পৰা ৰিজাইন দিয়ে, পুনৰ 90 দিনৰ ভিতৰতে তেওঁ আকৌ চাকৰিটো জইন কৰিব লাগিব। কিন্তু বহু ক্ষেত্ৰত দেখা যায় এই সময়সীমা পাৰ হৈ যোৱাৰ পাছতো কিন্তু এই চাকৰিত মানুহে জইন কৰাৰ উদাহৰণ আছে। মহিলা আইপিএছ বিষয়া কিৰণ বেদীৰ নাম আপোনালোকে নিশ্চয় শুনিছে। কিৰণ বেদীয়ে 1982 চনত চাকৰিৰ পৰা আইপিএছৰ পৰা ৰিজাইন দিছিল। তেওঁ পলিটিক্স জইন কৰিছিল, কিন্তু 1993 চনত কেন্দ্ৰীয় চৰকাৰৰ বিশেষ অনুমোদন মৰ্মে তেওঁ পুনৰ আইপিএছ হিচাপে তেওঁ চাকৰিত নিযুক্তি পাইছিল। বা ইয়াৰ উপৰিও যদি আমি বেলেগ এক্সাম্পল চাবলৈ যাওঁ, 2019 চনত শ্বাহ ফৈজুল নামৰ এজন IAS বিষয়াই এই পলিটিক্সত জইন কৰিবৰ কাৰণে 2019 চনত তেওঁ চাকৰিৰ পৰা ৰিজাইন দিছিল। কিন্তু সেই কেন্দ্ৰীয় চৰকাৰৰ বিশেষ অনুমোদন মৰ্মে
2022 চনত তেওঁ পুনৰ IAS বিষয়া হিচাপে নিযুক্তি পাইছিল। এই ক্ষেত্ৰৰ ফালৰ পৰা যদি আমি চাবলৈ যাওঁ, যদি আনন্দ মিশ্ৰ ডাঙৰীয়াই নিজে ইচ্ছা প্ৰকাশ কৰে যে তেখেতে পুনৰ IPS হিচাপে চাকৰিত জইন কৰিব বা কেন্দ্ৰীয় চৰকাৰৰ পৰা যদি তেওঁ অনুমতি লাভ কৰে, তেতিয়াহ'লে নিশ্চয় IPS হিচাপে পুনৰ আমি আনন্দ মিশ্ৰ ডাঙৰীয়াক দেখিবলৈ পাম। পুনৰ অসমলৈ আহি কোনোবা নহয় কোনোবা এখন ডিষ্ট্ৰিক্টত SP হিচাপে তেওঁ পুনৰ দায়িত্বভাৰ গ্ৰহণ কৰিব। কিন্তু এয়া কিমান দূৰ সত্য বা কিমান দূৰ অসত্য আমি ইয়াক ক'ব নোৱাৰো। কিন্তু শুনিবলৈ পোৱা গৈছে যে আনন্দ মিশ্ৰ ডাঙৰীয়া পুনৰ অসমলৈ আহিব, তেওঁ পুনৰ চাকৰিত যোগদান কৰিব। মই মাত্ৰ ভিডিঅ'টো এইটো কাৰণে প্ৰস্তুত কৰিলো যে আপোনালোকে এইটো কথা জনাটো উচিত যে এজন চৰকাৰী বিষয়াই নিজৰ চাকৰিৰ পৰা যেতিয়া ৰিজাইন দি গুচি যায়, তেওঁ পুনৰ চাকৰিত জইন কৰিব পাৰে নে নোৱাৰে, এই প্ৰশ্নটোৰ উত্তৰৰ বাবেহে মই এই ভিডিঅ'টো প্ৰস্তুত কৰিলো। আপোনালোকে ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ। যদি ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে আপুনি এটা শ্বেয়াৰ কৰি দিব। তো ভিডিঅ'টো ইমানেই আছিল, ধন্যবাদ।